গাহৰি প্লেয়াৰ এটা আহিছে কবাৰ পৰা ফাৰ্ষ্ট বলতে 6 মাৰি দিছে পুখুৰীৰ মাজত বল বিৰাট বলাৰটো ঘুমৰা ঘুমৰে যা হ'ব যা তাতে বিৰাট পিটছে আমাৰ বল হা এতিয়া আমিও পঠাই দিছো দুটামান গুণ্ডা। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মই নতুন এটা ভিডিঅ'লৈ। আজি বহুত দিন পিছত আকৌ ব্লগ বনাই আছো, কাৰণ এতিয়া কলেজত যাব লাগে না, অলপ টাইম কম পাওঁ, সেইকাৰণে মাজে মাজে ব্লগ দিবলৈ চেষ্টা কৰো। আজি কিন্তু ৰ'দ আছে, হ'লেও ইমান পাৱাৰ নাই। এতিয়া অলপ যাম ক্ৰিকেট খেলিব, কাৰণ আজি হৈছে কলেজ বন্ধ, কিন্তু শনিবাৰ, কালি ৰবিবাৰ, কালিও খেলা আছে। মই গম পালে বন্দা পিঠা পিটব, সেইটোৱে ভালকে ৰেডি চেডি হৈ সোনকালে চুপে চাপে ওলাই যাব লাগিব, নহ'লে ডাইৰেক্ট মুণ্ডা ছিঙি দিব ইয়াৰ পৰা হা। ঘৰত যাওঁ, ঘৰৰ ভিতৰৰ পৰা ড্ৰেছ মাৰি পুৰা ওলাই দিম আৰু যা। আমাৰ ইফালে ভাত খাই আছে, কৈ আছো দোকানত যাম বুলি। এইফালে মই বেড চেট আগতে ৰেডি কৰি থৈ দিছো, সেই তাতে বাইকটো লৈ আহিলো ওলাই হা। এতিয়া যাব লাগে সোনকালে। এই যাওক ক'ত থৈ দিছো বেডটো। বুদ্ধি কিন্তু মোৰো কম নহয় দেই গাইছ হা, পুৰা বুদ্ধিমান। এই চাওক এতিয়া যাওঁ বলক, ফিল্ডত গৈ ধুনীয়াকে দেখাই আছো ক'ত কি খেলিব যাম। ফিল্ডতো আহি পাইছো হা। ইফালে গোটেই টিমে মিটিং কৰি আছে, মোক বোলে প্লেইং 11ত নলয় হা। কি কওঁ তই? আরে ইয়াৰ তাতে তো কেনাহান দেখা হৈছে জানো না? কি নিহেন বাগুনাহান দেখা হৈছে তাতে। সেই গাইছি ইমান দূৰৰ পৰা ৰ'দত কষ্ট কৰি আহিছো, প্লেইং 11ত নাই মই। এই খেলো মই হা, এই মানে বেয়া না হা। ভাবছে তই কেচ কৰবা গেলি তোৰ উপাত দি গুচি যাব, উপাত দি বাগুনা এটা কিনকে খেলবা পারব। কিন্তু কথা, মই এদিন যে নামিম ডাইৰেক্ট বলৰ মুণ্ডা ছিঙি দিম হা, বলাৰৰ লগত। ই নলয় শক্তি কিন্তু মোৰো আছে। থাকিলে কি হ'ল, মোৰ অলপ বেছি আছে হা। কিছিয়ে গছৰ তলত এটা পাৰি কিয় আছা? ফাইনেলি মোক লৈছে প্লেইং 11ত, চাৰামাৰি কৰি কিবা কি কৰি সোমাইছো, কিন্তু যিহে ৰ'দ দেখা পাইছো, বাপৰে বাপ, আফ্ৰিকান কালুৱে হওঁ নেকি ধেই। নাই যা, সেইগিলা মিঠা ৰ'দ বুলি কয়। মিঠা ৰ'দ এই কি দিব মন গৈ আছে দেখোন। দি চাবি আৰু জ্বলি যাব উৎসুত কিবা। যা যাই আছে, চবে যাই আছে, কি কৰি আছা? যা চাবিচোন গাইছা, বাংনাহান পা যাব, চাই চা কিয় ঘূৰিলি আৰু। কেমেৰাত দেখা চেখা যায় না এতিয়া, যাই পুৰা হেণ্ডচাম আহোতেও দেখা যাব লাগিব। যা শুন এইফালে হয়, এইফালে এই গোটেইকেইটাৰ পৰা অলপ দূৰত থাকবি, গম পাইছা না? এইবিলাক চব আফ্ৰিকান কালু নহতক বাংনাহান পাই আহাৰ মাজত গছ একডাল আছে তই পৰি, ইয়াৰ ওপৰতে অলপ বহিলো ৰহ। চব নামি গৈছে ফিল্ডত, আৰু ক'ত চব গোটা ক'ত। চাও ৱাহ, কি বাজ দি আছা তই? দে দি দলি নামাৰলি নহয় নেকি? তাতে আছো, চোৱা নাই টেনচনত থাকো মানুহটো। এই হৈছি দে কুত্তা, পুৰা একদম LED পাৱাৰ। চকুৰ এটা ভালে আছে নেকি? দে যা খেলা ক'ত চলি আছে আৰু গেইছে কোনফালে সি চালাই কাউৰে হুগনি খাৱাই হা। দে ভালকে এই গৰমত মোক কোক লৈছে দেখছা ন ইয়াক, মানে আৰু মই বোলে ভাবছো পুৱাই ৰেডি হ'বা দিছো, মই বোলে কিবা কোভাই খাব চাব নিব, বিৰিয়ানী চিৰিয়ানী লৈ যাব এনেকে ভাবছো। চাও যে ক'ত নামে দিছে, চাচো ক'ৰ গছৰ তলত বহি আছো। গাহৰি প্লেয়াৰ এটা আহিছে কবাৰ পৰা, ফাৰ্ষ্ট বলতে 6 মাৰি দিছে পুখুৰীৰ মাজত বল খেলাই দিছে। টিমৰ প্লেয়াৰ, আমাৰ টিমৰ হলে চাপৰ্ট কৰিলো হয়, কিন্তু বেলেগ টিমৰ সেই ভালেনকে মাৰে নেকি? ফাৰ্ষ্ট বলটো বলাৰে মাৰছে, ই উৰাই দিছে, এই বাহৰ আগেদি মাৰছে। দিব এইগিলা ৰাছিয়াত শিকি আহা প্লেয়াৰ, আৰু তুই ক'ত শিকছা? মই আফগানিস্তান। মানে চাল কিন্তু কিছু দিয়া না, সেই বাৰীৰ পাছত সেই প্লাষ্টিকৰ বলে দি শিকছা, আৰু এতে এই চাল দিবা হা। কাঠৰ বল দে, ঠিকে আছে। মানে চাল কিন্তু কিছু দিছে জীৱনটোত। কিবাকে বলটো উঠাই লৈ আহিছে মেটাঙৰ মাজৰ পৰা, সেই চা বাপৰে প্লেয়াৰ, তাৰ মুণ্ডা ছিঙি দিম, মইহে বল কৰিব লাগে। বিৰাট বলাৰটো ঘুমৰা যা হ'ব যা, তাতে চাবি চাই হৈ যাবি ৰেডত বাবু। ৱাহ আউট কৰছে, চাও এইটো চাইডে ইয়াৰ কি ভাল লাগছে। দেখছা বাংনাক, দেখছা কোক লৈ যাই আছে। ঠিকে আছে আৰু এইকেইটা কি গৰমত কিন্তু কিছু চাল লৈ আছে দেই, বঢ়িয়া। গৰু কেটচ কৰবি নেকি হা? চাবি দে গৰু কেটচ কৰবা, তাতে মাৰা যাবি আৰু ইফালে এই মাৰ 6 বাজ গয়া। বলাৰৰ কালাৰ দেখছা না নাই, কি পিন্ধিছে এই গৰমতো, চালাই বইল হৈ যাব। নিলে গাইছ এনেও কানা কুপ্তিৰ নিচিনা দাইত থাকে, চালাই ঠিকে আছে দে, পুৰা কানা কুপ্তি ডাইৰেক্ট নচাত কানা কুপ্তি। চাও দুনিয়াত কোনো পোহৰে নাই মোক কলা কৰিব। এনে ৰ'দে চুমা খাইছে নেকি? চুমা খাইছে, লাল হৈছে। ঠিকে আছে, এতিয়া পানী খাই মৰ। গাইছ সিহঁতে বিৰাট পিটছে আমাৰ বল হা। এতিয়া আমিও পঠাই দিছো দুটামান গুণ্ডা,
চাও কি কৰে সিহঁতে এছাৰকে হা এছাৰকে এছাৰকে নেকি মুণ্ডা ছিঙি দিম আমাৰ গুণ্ডাও কিন্তু কম নহয় এই দুটা হা গৈছে দুটামান চাও কি কৰে সিহঁতে যদি খালি বল ফালিব নোৱাৰে সিহঁতক ফালি দিম মই হা প্লেয়াৰ ভালে দিওঁ আমি নলে খেলা চেলা খেলি ডাইৰেক্ট আহি গৈছিলো ঘৰত গা পা ধুই ডাইৰেক্ট টোপনিত গৈছিলো খেলিলো দুটামান মেটচ এটা হাৰিছো এটা জিকিছো সিহঁতে যি ফাৰ্ষ্টত কোব আৰম্ভ কৰিছিল বাপৰে বাপ মুণ্ডা ছিঙি দিছিল আমাৰ বলাৰত তাৰপিছত আমিও ছিঙি দিছো এটা হাৰছো এটা জিকছো কথা নাই একদম লেভেল এইকেইদিনে গাইজ যিহে ৰ'দ আছিল আজি অলপ ৰ'দ চদ কম আছিল সেইকাৰণে খেলবা গৈছো বিদ্যাৰ এই ৰ'দত আৰু নাযাওঁ বাপৰে বাপ কৈলো ভূত হৈ যাম কিবা আফ্ৰিকান কালু চালু হৈ যাম পিছত চিনিয়ে নাপায় এনেই 5-6 দিন পিছে ব্লগ দিওঁ তাতে চিনি নাপায় আৰু যদি কৈলো ভূত চুত হৈ যাওঁ তেতিয়া আৰু ক'ব তুই এই ৰুকৰ পৰা আহিল চেনেলটো এইটো তোৰ নহয় হা যাৰ চেনেল তাক দি সোনকালে নহ'লে মুণ্ডা ছিঙি দিম কিন্তু